ইয়াণ্ডাবু সন্ধি 1826 প্ৰথম ইংগ বাৰ্মা যুদ্ধৰ অন্ত। ইয়াত কেইবাটাও টপিক লিংক হৈ আছে আৰু এইটো পৰীক্ষা আমাৰ দৃষ্টিভংগীৰ পৰা আলোচনা কৰিছে। পৰীক্ষাত আহি থাকে, আগলৈও আহিব, এবাৰো আহিব। গতিকে পঢ়োতেই ভালকে শুনি ললেই হ'ল। আমাৰ স্ক্ৰীনত আমি পাইছোৱে, এইটো তৰোৱাল আছে। তৰোৱালে কি বুজাইছে? তাৰমানে যুদ্ধ হৈছে। এইটো এটা চিম্বলিক, কি আমাক বুজাব যে এখন যুদ্ধ কথা। ইয়াত যদি হেণ্ডশেক থাকে তেতিয়া এই সন্ধি কথা আহিব, মিলা মিছা হৈছে। ইয়াত মিলা মিছা হ'ব নেকি? এইটো যুদ্ধ। সেইকাৰণে এইটো প্ৰেজেণ্টেশ্যন যে কৈ আছো, প্ৰেজেণ্টেশ্যন এনেই বনাবলৈ নহ'ব। ইয়াত যদি মই যুদ্ধ ঠাইত এডাল দি পেলাই সন্ধি লিখি দিওঁ, সেইটোত ধৰিব পিছত এইটো কি প্ৰেজেণ্টেশ্যন, ভুলকে কিয় চিম্বল ইউজ কৰিছা। বহুত কথা আছে, ইমান সহজ নহয়। কি নহওক, প্ৰথম ইংগ ব্ৰহ্মযুদ্ধ 1824 আৰু 25 ভিতৰত এই যুদ্ধখন আমি কৈছো নহয় বিভিন্ন স্তৰত হৈছিলে। যে ব্ৰিটিছে তিনিটা দিশৰ পৰা মানসকলক আক্ৰমণ কৰাৰ কথা আমি পালো। গতিকে তিনিটা বিভিন্ন ৰণাংগনত মানৰ লগত মুখামুখি হৈছে। সেইকাৰণে ইয়াৰ ৰণক্ষেত্ৰ কেইবাটাও দিশত হৈছে। সেইকাৰণে 4খন মুঠতে ৰণাংগনত প্ৰথম ইংগ ব্ৰহ্মযুদ্ধ হৈছিলে। ব্ৰহ্মপুত্ৰ উপত্যকা আমাৰ ইয়াত, উজনি অসম, নামনি অসম, কাছাৰ, মণিপুৰ আৰু ব্ৰহ্মদেশৰ একেবাৰে সীমাত। আৰু ফলাফল আমি পালো এই যুদ্ধত ব্ৰহ্মদেশ হাৰিলে, মানসকল হাৰিলে। 1825 চনত মানসকলে উজনি অসম ত্যাগ কৰিলে। আৰু শেষত ত্যাগ কৰাৰ আগতে ঐতিহাসিক 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নামৰ ঠাইত ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এয়াই আছিল ইয়াণ্ডাবু সন্ধি। পৰীক্ষাত আহিব ইয়াণ্ডাবু সন্ধি কি? এইটো হৈছে ইয়াণ্ডাবু সন্ধিৰ যিটো কনচাইজ একেবাৰে সংক্ষিপ্ত ৰূপ। 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামৰ ঠাইত ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত এটা সন্ধি হৈছে বা স্বাক্ষৰ কৰিছে। এইটো হৈছে ইয়াণ্ডাবু সন্ধি। গতিকে এই সন্ধিৰ কাৰণে আমি এইটো কৈছো, আমি যে ৰজা ঘৰত আগতে এনেকুৱা দূতবিলাক আহে বা ৰজাঘৰীয়া প্ৰতিনিধি আহে, একো ডাঙৰ লম্বা পত্ৰ লৈ আহে, আমি ইয়াত ইউজ কৰিছো চিম্বল। ইয়াতে লিখা আছে ইয়াণ্ডাবু সন্ধিৰ মুখ্য চৰ্তসমূহ কি কি? নাম্বাৰ 1, মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণ দিব লাগিব। যুদ্ধ কৰিলে ব্ৰিটিছৰ বহুত খৰচ হ'ল নে নাই? ব্ৰিটিছে কৈছে আমাক যুদ্ধত যে ইমান খৰচ হ'ল, কোনে দিব? তোমালোকে দিব লাগিব। এতিয়া মান ৰজাৰ পৰা 1 কোটি টকা লৈছে। 1826 চনত 1 কোটি টকা কিমান ভেলু আছে? এতিয়া 1 কোটিয়ে মানুহ পাগল হৈ যায়, ইমান টকা। 1826ত 1 কোটি টকা। গতিকে এতিয়া 1 কোটি টকাই বহুত ডাঙৰ যেন লাগে। সেই 1826ত 1 কোটি মানে এতিয়া হলে 1000 কোটি। এতিয়া মান ৰজাই যুদ্ধৰ খৰচ দিব লাগিব। এতিয়া কাক দিব লাগিব? ব্ৰিটিছক। আৰাকান, টেনাচেৰিন এই দুটা অঞ্চল লৈ ললে ব্ৰিটিছে, যে এইকেইটা অঞ্চল এতিয়া আমাৰ, লিখি দিছে। অসম, কাছাৰ, জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ এতিয়া হস্তক্ষেপ কৰিব নোৱাৰিব। এইবিলাক সীমামূৰীয়া ৰাজ্য অসমত। কাছাৰ হওক, জয়ন্তীয়াত আগতে মান সোমাই উপদ্ৰৱ কৰিছিলে। এইবাৰ লিখাই লৈছে যে এইবাৰ পৰা নহব। মানসকলে মন গলেই আমাৰ ওচৰ চুবুৰীয়া সীমামূৰীয়া ৰাজ্যত সোমাব, উপদ্ৰৱ কৰিব। এই ধৰণৰ যাতে কোনো সমস্যা নহয় ভৱিষ্যতে, সেইকাৰণে সন্ধি পত্ৰত চহী মৰাই লৈছে। ঠিক তেনেকে মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক স্বীকৃতি দিব লাগিব। মণিপুৰত কিছুদিনলৈ মানৰ কিছু নিয়ন্ত্ৰণ আছিলে। সেইকাৰণে যিমান সময়লৈ আছিলে সেই সময়ত ব্ৰিটিছৰ সমৰ্থিত প্ৰাৰ্থী
মণিপুৰৰ যিজন ৰজা গম্ভীৰ সিংহৰ কথা কৈছে, সেইজনক মানেও মানি ল'ব লাগিব। আগৰ যিকেইজন আছিলে সেইকেইজনৰ কথা মানে ক'লেও ব্ৰিটিছে তেওঁলোকক দিয়া নাই দায়িত্ব, গম্ভীৰ সিংহক দিছে, গতিকে গম্ভীৰ সিংহক মানসকলেও মানিব লাগিব। আৰু আভা এখন ৰাজ্য হয়, তাত এজন ব্ৰিটিছ ৰেচিডেণ্ট থাকিব, ব্ৰিটিছৰ প্ৰতিনিধিয়ে এজন ৰেচিডেণ্ট থাকিব, স্থায়ীভাৱে থাকিব। আমি যে কওঁ ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, স্থায়ী বাসিন্দা, গতিকে সেই আভাত এজন ব্ৰিটিছ ৰেচিডেণ্ট থাকিব বাসিন্দা হিচাপে, প্ৰতিনিধি হিচাপে। আৰু মান ৰজাই কলিকতাত এজন বিষয়া ৰাখিব পাৰিব, মানসকলে তেওঁলোকৰ এজন বিষয়া ৰাখিব পাৰিব কলিকতাত, বিভিন্ন খবৰ বা বিভিন্ন বিষয়বস্তু আদান প্ৰদানৰ হকে। এইকেইটা আছিলে মূল চৰ্ত বা সন্ধিত উল্লেখিত দফা। এইকেইটা পঢ়াৰ পিছত আমাৰ মনলৈ আহিব যে সন্ধিটো যে হ'ল মানৰ লগত ব্ৰিটিছৰ, কি ফল দেখালে, কি প্ৰতিফলিত হ'ল, ফলাফলটো কি, সেইটোও আমি জানিব লাগিব। যে ফল, সন্ধিৰ ফলাফল, ইয়াণ্ডাবু সন্ধিৰ সকলো চৰ্ত ব্ৰিটিছৰ অনুকূলে গৈছিল। ইয়াণ্ডাবু সন্ধিত যিখিনি চৰ্ত আছিলে ব্ৰিটিছে নিজৰ ভালৰ দিশটো চাইহে প্ৰস্তুত কৰিছিলে, কাৰণ তেওঁলোক জয়ী প্ৰাৰ্থী আছিলে, উইনাৰ আছিলে, তেওঁলোক লুজাৰ নাছিলে। গতিকে উইনাৰ টিমে সদায় নিজৰ এডভান্টেজটো চাইহে বনাব, যিয়ে চৰ্ত বনাও। ইয়াণ্ডাবু সন্ধিটো একেই হৈছিলে, ব্ৰিটিছে নিজৰ য'ত য'ত সুবিধা হৈছিলে সেইমতে চৰ্ত বনাই মানসকলক বাধ্য কৰাইছিলে মানি ল'বলৈ। এই সন্ধিৰে অসমত মান শাসনৰ অন্ত পেলালে। সন্ধিতে উল্লেখ আছিল যে কোনো আৰু মানে হস্তক্ষেপ কৰিব নোৱাৰিব ভৱিষ্যতে, সকলো টেনাচেৰিম হওক, আৰাকান হওক, আভা হওক এৰি দিছে। আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি পেলালে এই ইয়াণ্ডাবু সন্ধিৰ যোগেদি। গতিকে শেষত আমি এইখিনি কথাই ক'ব পাৰিম, কনক্লুজন যিটো ষ্টেটমেণ্ট, ইয়াণ্ডাবু সন্ধি আছিল অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি আৰু মান শক্তিৰ অন্ত সূচনাৰ শেষ বিন্দু। ব্ৰিটিছ অসমত সোমাইছে ইয়াণ্ডাবু সন্ধি যোগেদি, এণ্ট্ৰি হৈছে, এইটো মনত ৰাখিবা। আৰু মানসকল এক্সিট হ'ল বা প্ৰস্থান হ'ল। এই ইয়াণ্ডাবু সন্ধিৰ যোগেদি এইপিনে ওলাই গ'ল মানসকল, আৰু এইখন ধৰিলো আছাম, আছাম, ইয়াত সোমালে ব্ৰিটিছসকল। সেইটো একদম চিম্পুল কনচেপ্ট, ইয়াণ্ডাবু সন্ধি হৈছে ব্ৰিটিছসকল অসমত সোমাইছে, মানসকল অসমৰ পৰা ওলাই গৈছে। আৰু এই সন্ধিয়ে ভাৰতীয় উপমহাদেশৰ উত্তৰ পূব অংশত, নৰ্থ ইষ্টত ব্ৰিটিছ ৰাজত্বৰ দৰ্জা খুলি দিলে। গতিকে আমাৰ আলোচনাত এইকেইটাকে আছিলে, ইয়াণ্ডাবু সন্ধি আছিলে, মান ৰজাৰ বিষয়ে আছিলে, গম্ভীৰ সিংহ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্ৰহ্মযুদ্ধ অসম। ইয়ালৈকে আমাৰ আলোচনা শেষ হৈছে। ইয়াৰ পিছৰ চেপ্টাৰত আমি কি ধৰণে ব্ৰিটিছসকলে অসমত নতুন প্ৰশাসন ব্যৱস্থা গঢ়ি তুলিছিলে, প্ৰশাসনিক সংস্কাৰ আনিছিলে, ৰাজহ সংস্কাৰ আনিছিলে, নতুন নতুন শিক্ষা সংস্কাৰ আনিছিলে, সেইখিনি আলোচনা কৰিম। গতিকে আজিৰ আমাৰ আলোচনা ইমানতে শেষ। নেক্সট আমি ইতিহাস পিছৰ চেপ্টাৰটো পঢ়াৰ আগতে আমাৰ ভূগোলৰ কিছু পঢ়িব আছে, ভূগোলখন পঢ়িম মন দেত।